আমাৰ দুই কিশোৰীক যি ধৰণে তেখেতসকলে বিৰাচী থানাৰ সভাপতি শদিয়া আঞ্চলিক সভাৰ সভাপতি তপন বুঢ়াগোহাঁই যিজন ভণ্ড নেতাজনৰ সহায়ক যি কিশোৰী দুইজনক তেখেতসকলে অৱস্থাত থকা তেখেতে গাড়ী নকৰা অৱস্থাত তেখেতসকলে অটো চালকে টুটুল গগৈ নামৰ ব্যক্তিজনে অটো চালকে দুই কিশোৰীক উঠাই নিজান অঞ্চলত লৈ যায় তেখেতসকলক যি মাদক দ্ৰব্য সেৱন কৰায় ধৰ্ষণ কৰি যি হত্যা কৰা যি কৰিবলৈ গৈছে সেই পৰিকল্পনা কিন্তু আমি ধিক্কাৰ জনাইছো আৰু যিদিনা ঘটনা ঘটিছে আমি সেইদিনাই কিশোৰী আমি দিয়ে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছো কিন্তু আজি 7 দিন উকলি যোৱাৰ পিছতো কিন্তু পুলিচ প্ৰশাসনে এই কাল্পিত কেইজনক আজি পৰ্যন্ত এৰেষ্ট কৰিব নপাত আমি দুখ প্ৰকাশ কৰিছো আৰু আজি আমি অসম ছাত্ৰ সন্থা ধাৰাভাষা সমিতিয়ে ভেলেদান কৰি সময়সীমা আমি নিৰ্ধাৰিত কৰি দিয়া হৈছিল 48 ঘণ্টাৰ ভিতৰত পুলিচ প্ৰশাসনে এই কাল্পিত কেইজনক গ্ৰেপ্তাৰ কৰাৰ কাৰণে সময়সীমা নিৰ্ধাৰিত কিন্তু পুলিচ প্ৰশাসনে কিন্তু তেখেতসকলৰ যি ভূমিকা যি ধৰণে তদন্ত কৰিব লাগিছিল কাল্পিতবোৰক এৰেষ্ট কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ তেখেতসকলৰ যিটো পদক্ষেপ হৈছে আমি কোনো লোৱা দেখিবলৈ পোৱা নাই সেইকাৰণে আজি আমি অসম ছাত্ৰ সন্থা ধাৰাভাষা উদ্যোগত আজি পদক্ষেপ কৰিছো আৰু গৃহ বিভাগৰ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হত্যা দিব বিচাৰিছো আৰু যিজন স্পট পুলিচ বুলি কয় যে শদিয়া পুলিচ প্ৰশাসনক আমি হত্যা দিছো অতি শীঘ্ৰে এই কাল্পিত এৰেষ্ট কৰক অন্যথা কিন্তু আমি অসম আমি শান্ত ইয়াতকে জংগী আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য আজি এসপ্তাহ পাৰ হল এনে ধৰণৰ ঘটনাটো ঘটি কিন্তু আজি পৰ্যন্ত দোষী যিবিলাক আছিলে এই দোষীসকলক আজি পৰ্যন্ত শদিয়া প্ৰশাসনে আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাই আমি দেখিব পাইছো বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা যে স্মাৰ্ট পুলিচ বুলি আমি শুনিব পাইছো পুলিচ প্ৰশাসনে যিকোনো ক্ষেত্ৰতে যে তৎক্ষণাৎভাৱে মানে স্টেপ লোৱা আমি দেখিব পাইছো কিন্তু এটা জঘন্য এটা কাণ্ড হৈ যোৱাৰ পাছতো পুলিচ প্ৰশাসনে শদিয়া প্ৰশাসনে যেনে ধৰণৰ তৎপৰতা দেখাব লাগিছিলে দুইজন কিশোৰীৰ ওপৰত যেনে ধৰণৰ ঘটনা সংঘটিত হৈছে এই ঘটনাৰ ওপৰত যিসকল কাল্পিত আজি পৰ্যন্ত তেখেতসকলক যে এৰেষ্ট কৰিব পৰা নাই এইটো এটা স্মাৰ্ট পুলিচৰ সফলতা স্বৰূপে এইটো প্ৰকাশ পাইছে অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব থকা সত্ত্বেও আজি পৰ্যন্ত যে তেনে ধৰণৰ দোষীসকলক যে কৰিব পৰা নাই এইটো স্বয়ং এটা লজ্জাজনক বিষয় প্ৰশাসনৰ পৰা আমি কোনো ধৰণৰ আশা কৰা নাছিলো কিন্তু এই ঘটনাটোৰ পৰা প্ৰশাসনৰ যে স্মাৰ্ট পুলিচৰ যিটো সফলতা স্বৰূপ সেইটো প্ৰকাশ পাইছে নাই আমি পৰৱৰ্তী আজি আমি পৰ্যটক কাৰ্য হৈছে লৈছো এই দোষীসকলক এৰেষ্ট কৰিবৰ কাৰণে কিন্তু যদি প্ৰশাসনে যদি এৰেষ্ট কৰিব নোৱাৰে আমি ইয়াতকে জংগী আন্দোলন কাৰ্যসূচী ল'ব কাৰণে আমি বাধ্য পৰিয়ালৰ প্ৰয়াস কৰিব লাগিছিল প্ৰশাসনে আপোনাৰ তপন বুঢ়াগোহাঁই টুলটুল গগৈ বৰ্তমানলৈকে তেখেতসকলক প্ৰয়াস কৰিবলৈ সক্ষম হোৱা নাই অকল অটো চালকজনে প্ৰয়াস কৰি তেখেতসকলৰ দায়িত্ব সামৰিছে আমি এইখিনিতে এটা কথা ক'ব বিচাৰো যে এই ধৰণৰ জঘন্য কাণ্ড বহুতো হৈ গৈছে আৰু আমি দেখিছো যে এই নৰেন্দ্ৰ মোদী চৰকাৰখনৰ এটা শ্লোগান আছে যে বেটি বাঁচাও বেটি পঢ়াও যদি তেখেতসকলে পঢ়াবলৈ যদি তেখেতসকলে ডিচিশ্যন লৈছে আজি ক'ত তেখেতসকলে পঢ়াই আছে যদি পঢ়াই থকাহেঁতেন এই দুইজনী ভুক্তভোগী যি ছোৱালী দুইজনী এই বহিৰাজ্যলৈ তেখেতসকলে কৰ্ম বিচাৰি তেখেতসকল যাবলগীয়া নহ'লে হয় আৰু যি বেটি বাঁচাওৰ কথা তেখেতসকলে শ্লোগান যিটো দিছে ক'ত বেটি আজি বাচি আছে আজি প্ৰশাসন থকা স্বত্তেও আজি প্ৰশাসন শদিয়া অঞ্চলত গিজগিজাই থকা স্বত্তেও আজি এই দুইগৰাকী নাবালিকা ছোৱালীক ধৰ্ষণ কৰিবলৈ উদ্যত হোৱা এই বীৰ লাচি থানাৰ যিসকল ভণ্ড নেতা আছে তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক অন্যথা আজি পথ কাৰ্যসূচীৰে অকল আমি সীমাবদ্ধ নহয় ইয়াতকৈ পিছত আমি জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম এইটো আমাৰ অকল আৰম্ভণিহে